মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। পেঞ্চন লাভ কৰিবলৈ আপুনি কৰিব লাগিব এটা কাম, নহ'লে বন্ধ হৈ পৰিব আপোনাৰ পেঞ্চন। হয় দৰ্শকসকল, এটা কাম নকৰিলে 30 নৱেম্বৰৰ পৰা নাপাব পেঞ্চন। শীঘ্ৰে আপডেট কৰিব লাগিব লাইফ চাৰ্টিফিকেট। পেঞ্চনৰ সকল জীৱিত থকাৰ প্ৰমাণ দিবলৈ তথ্য দিব পাৰিব অনলাইনত। যদিহে আপুনি লাইফ চাৰ্টিফিকেট আপডেট নকৰে তেন্তে আপুনি লাভ নকৰিব পেঞ্চন। আনকি আপুনি জীৱন প্ৰমাণ পৰ্টেলত গৈ দিব পাৰিব আপোনাৰ প্ৰমাণ পত্ৰ, অথবা আপুনি জীৱন প্ৰমাণ ফেচ এপত গৈ দিব পাৰিব লাইফ চাৰ্টিফিকেট প্ৰমাণ পত্ৰ। 60 বছৰৰ পৰা 80 বছৰ বয়সৰ পেঞ্চনৰ সকলে কৰিব লাগিব এই কাম। 1 অক্টোবৰৰ পৰা 30 নৱেম্বৰলৈ দিয়া হৈছে সময়সীমা। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। NRCৰ বাবে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হোৱা 1,60,000 লোকৰ বাবে ভাল খবৰ। হয় দৰ্শকসকল, NRCৰ বাবে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হোৱা লাখ লাখ লোকলৈ ভাল খবৰ দিলে ৰাজ্য চৰকাৰে। NRCৰ পৰা বঞ্চিত হোৱা 1,60,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড। 1,60,000 লোকক স্বাস্থ্য আৰু খাদ্যৰ পৰা বঞ্চিত নকৰে ৰাজ্য চৰকাৰে। কিয়নো NRC সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি সিদ্ধান্ত লৈ ল'ব সেয়া পিছত দেখা যাব। কিন্তু NRCত বিসংগতি থকা এই 1,60,000 লোকে পাব স্বাস্থ্য আৰু খাদ্যৰ সুবিধা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ ভাল খবৰ। পাইলট প্ৰজেক্টৰ বাবে 2024-25 বৰ্ষৰ বাবে সাজু হৈছে চৰকাৰ। আজিয়ে কৰক নাম পঞ্জীয়ন। ৰাজ্য চৰকাৰে আনিলে সোণালী সুযোগ। 1,25 লাখ শিক্ষিত যুৱ শক্তিৰ বাবে দিছে ভাল খবৰ। পাইলট প্ৰজেক্ট 2024-25 বৰ্ষৰ বাবে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইট। সুবিধা লাভ কৰা যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 5,000 টকা আৰু লগতে পাব এককালীন 6,000 টকাৰ ভাত্তা। সমগ্ৰ দেশৰ 500খন শীৰ্ষ কোম্পানীত দেশৰ নিবনুৱাই লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। ইফালে আকৌ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। এই পাইলট প্ৰজেক্টৰ বাবে আজিয়ে কৰক আবেদন। পঞ্জীয়নৰ অন্তিম তাৰিখ 10 নৱেম্বৰ বুলি ঘোষণা কৰা হৈছে। সমগ্ৰ দেশৰ 1,25 লাখৰ ভিতৰত অসমৰ পৰা অন্তৰ্ভুক্ত হ'ব 3,523 গৰাকী। 21 বছৰৰ পৰা 24 বছৰ বয়সৰ শিক্ষিত নিবনুৱাই কৰিব পাৰিব আবেদন। এই আঁচনিৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড, শিক্ষাৰ অৰ্হতা প্ৰমাণপত্ৰ দৰকাৰ হ'ব আৰু লগতে পঞ্জীয়নৰ সময়ত দাখিল কৰিব লাগিব আয়ৰ প্ৰমাণপত্ৰ। 10ম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বিনামূলীয়া পকী ঘৰৰ বাবে আবেদন কৰিছে নেকি? পুনৰ 7 লাখ লোকে লাভ কৰিব পকী ঘৰ। ৰাজ্যৰ লাখ লাখ দুখীয়া লোকৰ বাবে ডাঙৰ খবৰ। ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পকী ঘৰ। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। পুনৰ ৰাজ্যত 7 লাখ লোকে লাভ কৰিব নতুনকৈ পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়া পকী ঘৰ। অতি শীঘ্ৰেই ৰাজ্যত মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ। ৰাজ্যৰ কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসৰ বিশদ মন্তব্য।